কালি ৰাতিপুৱা আমি ফাৰ্ষ্ট হাফত বা 10টা বজাত ইনফৰমেশ্যন পাইছিলোঁ যে এটা টিম CEM বুলি কয়, ইহঁতৰ কাউন্সিলৰ এক্সিকিউটিভ মেম্বাৰ হয় মেঘালয়ৰ। ইহঁতে মানে আমাৰ গড়ভাঙাত আহিব আৰু এখন মানে সভা পাতি আছে চাংমানগৰ, যোনটো আমাৰ গড়ভাঙা ৰিজাৰ্ভ অসমৰ ভিতৰত পৰে। যেতিয়া মানে ইনফৰমেশ্যন পোৱাৰ পিছত মই ষ্টাফ পঠাইছোঁ। ইহঁতে আমাৰ এই পিলিংকাটা পুংকেৰ বুলি কয়, সেইফালেদি মেঘালয়দি আমাৰ অসমত বা গড়ভাঙাত সোমাব পাৰে। সেই ছাইডৰ পৰা 2খন গাড়ী, মেঘালয়ৰ গাড়ী হয়, ইহঁতে সোমাই আহিছে আৰু মোৰ ষ্টাফো লগ পাইছে। এতিয়া ষ্টাফে ইহঁতক ধুনীয়াকৈ বুজাই দিলে যে এইখন অসম হয়, আপোনালোকে উইদাউট এনি গভৰ্ণমেণ্ট অৰ্ডাৰ বা অফিচিয়েল মানে কিবা ডকুমেণ্ট নোহোৱাৰ কাৰণে আপোনালোকে ইয়াত সোমাব নোৱাৰে। আৰু ইহঁতে এইটো মানে স্বীকাৰ কৰিছে যে ইহঁতে সেই মিটিংখনতে আহি আছিল। সেইখিনি কথা বুজোৱা দিয়াৰ পিছত ইহঁতে গুচি গ'ল। আকৌ নেক্সট যিহেতু আমি কনফাৰ্ম হৈ গ'লোঁ যে হয় মিটিংখন হ'ব, আমিও গৈছোঁ বা মই মোৰ ষ্টাফ লৈ মোৰ ডেপুটি ৰেঞ্জাৰ এনেকৈ আমি ষ্টাফখিনি লৈ আমি যেতিয়া ভিতৰত গ'লোঁ, চাংমানগৰ গৈ যে তাত গৈ পালোঁ, ইহঁতে মানুহখিনিয়ে গম পাইছে যে আমি কাউন্সিল মেম্বাৰবিলাক উভতাই পঠাই দিছোঁ বুলি। তো ইহঁতে আমাক মানে অলপ মিছবিহেভ কৰিছে। সেই বুলি যোন তেখেতৰ মেইন মানুহ আছিল নৰেশ্বৰ টিমুক, তাক আমি ধৰি লৈ আহিছিলোঁ সোধ-পোছ কৰিবলৈ। যেতিয়া আমি ইয়াত অফিচলৈকে আহি পালোঁ, তাৰ অলপ পিছতে এই নৰেশ্বৰ টিমুৰ ৱাইফ, দেউতা বা গোটেই মানে ইহঁতৰ গাঁৱৰ মানে বহুতখিনি মানুহ অফিচলৈকে আহিছে। আহি মানে মোৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিছিলে, তেতিয়া তাৰ ৱাইফে চব মানুহক মানে ইহঁতৰ ভাষাত আহিব দিলে ভিতৰত। আহোঁতে মোৰ ষ্টাফ এজনী আছে ৰাজশ্ৰী ৰায়, ফৰেষ্ট গাৰ্ড, তাই কণ্ট্ৰল কৰিছে যে আপোনালোকে ভিতৰত যাব নালাগে, বাইদেউ আছে বা বাইদেউ আপোনালোকৰ মানুহখিনিৰ লগত কথা পাতি আছে। সেই সময়ত তাইক এজনে আহি চৰ মাৰিলে, কোনোবা লেডিয়ে চৰ মাৰিছে। তো চৰ মাৰোঁতে আমি চবেই ওলাই গ'লোঁ। ওলাই যাওঁতে নৰেশ্বৰ টিমুঙৰ ৱাইফ ৰিদালি বে, তাই মোকো এটেক কৰিছে। মোৰ ষ্টাফ এজনী কৃষ্ণাশ্ৰী, তাইকো মাৰিছে, লাতো মাৰিছে, থাপৰো মাৰিছে আৰু ৰাশিৰ লগতো বেয়া ব্যৱহাৰো কৰিছে। এনেকৈ কৰোঁতে তাইক আমি ধৰি লৈছোঁ। ধৰোঁতে মোক যেতিয়া মানে মিছবিহেভ কৰিলে, ষ্টাফো ধৰি লৈছে। এনেকৈ কৰি বহুত ইহঁতৰ মানে মানুহখিনি আহিল আমাৰ লগত, মানে সেই মেন হেণ্ডেল কৰাৰ নিচিনা আমাক মানে এটেক কৰিছে। তাৰপিছত মই এটা কেছ এটা দিছোঁ গড়চুক থানাত, FIR দিছোঁ ইহঁতৰ ওপৰত। নৰেশ্বৰ টিমুক লৈ গৈছে নেকি ইয়াৰ পৰা? নৰেশ্বৰ টিমুক লৈ গৈছে। আপোনালোকে এৰেষ্ট কৰি আটক কৰি আনিছিল? হয়, আটক কৰি আনিছিলোঁ। ইয়াৰ পৰা লৈ গৈছিল? নহয়, ইয়াৰ পৰা মানে আমি তাক PR বণ্ডত এৰি দিছোঁ। চৰকাৰী যোনটো বণ্ড হয় তাতে এৰি দিছোঁ তাক। তাত যিখন মিটিং হৈছিলে, কিহৰ বাবে হৈছিল কিবা তথ্য? সেই মিটিংখন হৈছিল যে এই চাংমানগৰ মানে ইহঁতে মেঘালয়ৰ লগত ইহঁতে জইন কৰিব, ইহঁতৰ মানে মেইন মটিভ সেইটোৱে হয়। কিন্তু মাটিখিনি কিন্তু অসম, কিন্তু ইহঁতে মেঘালয় ছাপোৰ্ট কৰে। আগৰ পৰা তেনেকুৱা মিটিং আগত মিটিং হোৱা নাছিল, কিন্তু এনেকৈ মানে বহুত কিবা কিবি ইহঁতৰ মানে প্লেনিং চলিছে। কেতিয়াবা ইহঁতে বৰ্ডিং লগাই দিয়ে, মেঘালয় গভৰ্ণমেণ্ট বুলি লিখি দিয়ে। আমি মানে সেইবিলাক বহুত বছৰে হ'ল বা মোৰ ষ্টাফ আছে বা মইতো ৰিচেণ্টলি আহিছোঁ, আগৰ পৰা সেইবিলাক চলি আছে। তো সেইবিলাক এভিকশ্যন বা ইজেকশ্যন অপাৰেশ্যন চলি থাকে আমাৰ। কিন্তু বাইদেউ আপোনালোকে অলপ শংকিত হৈছে নেকি? কাৰণ সেইবিলাক ঠাইত আপোনালোকে যাবলৈ অলপ ভয় কৰা হৈছে, কাৰণ ইমান মানুহ আহে আৰু সেই মানুহ আপোনালোকৰ ষ্টাফ কম কাৰণে সেই মানুহবিলাক আগ্ৰাসী হৈছে নেকি বা মাটিখিনি দখল কৰিব আহে নেকি? মানে ভয়তো নকৰোঁ, কিন্তু হয় অলপ ইছ্যু আছে, যিহেতু আমাৰ ষ্টাফ কম বা ইয়াৰ পৰা মানে বহুত দূৰত আছে ঠাইখিনি। কিবা ইনফৰমেশ্যন পোৱাৰ পিছত আমি ইয়াৰ পৰা যাওঁতে আমাৰ মিনিমাম 2 ঘণ্টামান লাগি যায়, অলপ প্ৰব্লেম হয়। এতিয়া আপোনালোকে FIR দিছোঁ। সেইখিনি অসমৰ বিভিন্ন স্থানত, যিহেতু বৰ্তমান বিভিন্ন স্থানত মেঘালয়ৰ ফালৰ পৰা কেইবাটাও কিবা কাৰ্যালয় খোলা কথা উল্লেখ কৰা হৈছিল। হয়। কি কাৰ্যালয় খোলা হ'ব বা ক'ত খোলা হ'ব? ইয়াতে মানে আমি যে পাইছোঁ স্কুল, মিছনাৰী স্কুলবিলাক কেতিয়াবা মানে বহুতকেইটা স্কুল খুলিছিল, আমি ভাঙি দিছোঁ আৰু কেইটামান আছে। আৰু ইহঁতে মানে জিৰাঙৰ পৰা আহে ধৰ্ম প্ৰচাৰ কৰিবলৈ বা স্কুলবিলাক খুলিবলৈ, আৰু মানে মানুহবিলাকক লোভ দিয়ে যে চৰকাৰী মানে মেঘালয় গভৰ্ণমেণ্টৰ পৰা কিবা বেনিফিট পাব, যি মানে এমিউনিটিজ থাকে, বেছিক এমিউনিটিজ, সেইবিলাক দেখাই মানে সিহঁতক লোভ দিয়ে। ধৰ্মান্তকৰণৰ এটা কিবা ৰাজনীতি চলি আছে নেকি? ৰাজনীতি বুলি ক'ব নোৱাৰে, কিন্তু চলি আছে। ধৰ্মান্তকৰণ কৰা এটা ব্যৱস্থা চলি আছে। যিহেতু মানে আপোনাৰ নাহৰপামেই হওক বা গড়ভাঙাই হওক, অফিচটোৰ পৰা আচলতে বহুত দূৰত। তাত আপোনালোকৰ যাই পাওঁতে কম মিনিমাম 1 ঘণ্টা লাগে। তাত আপোনালোকৰ কিবা সুৰক্ষাৰ ব্যৱস্থা আছেনে? আমাৰ সুৰক্ষাৰ ব্যৱস্থা কি, পেট্ৰলিঙৰ কাৰণে আমাৰ ষ্টাফ যায়েই। মই কিন্তু যেনেকৈ ক'লোঁ অলপ টাইম লাগি যায় আমাৰ। সেইকাৰণে আমি ৰিচেণ্টলি নৰলং বুলি আমাৰ যোন ঠাই আছে, তাতে এটা এণ্টি পচিং কেম্প বা ছাৰ্ভেইলেঞ্চ কেম্প এটা আমি বনাই আছোঁ।